নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল পিডব্লিউডি বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আছে 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলো ভেকেন্সি কিনি কাৰণে আবেদনসমূহ কৰিব পাৰিব অনলাইন যোগে এপ্লাই সমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন সিলেকশ্যন প্ৰচিডিউৰ কি হয় এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল বা ভিডিঅ' লাইক কৰি পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আপোনালোকৰ এটা ভাল খবৰে হয় পিডব্লিউডি বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰি দিছে মই সকলোখিনি ডিটেইলছ জনাই আছো সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব অকনো স্কিপ নকৰিব ইয়াত আপোনালোকে দেখিছে অৰ্গেনাইজেশ্যন নেম দেখিব পাৰিছে চেন্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট যেটো কয় পিডব্লিউডি ডিপাৰ্টমেণ্ট আৰু ভেকেন্সিখিনি কথা যে ক'বলৈ যাওঁ ছুপাৰভাইজাৰ এলডিসি ক্লাৰ্কৰ আছে একাউণ্টৰ আছে অফিচাৰৰ আছে এছিষ্টেণ্টৰ আছে ড্ৰাইভাৰ আছে ষ্টেনোগ্ৰাফাৰ আছে মাল্টিটাস্কিং ষ্টাফ যেটো এমটিএছ ভেকেন্সি বুলি কয় মানে আপোনালোকে সকলো ধৰণৰ ভেকেন্সি দেখিবলৈ পাব গ্ৰেড 3 গ্ৰেড 4 দুই ধৰণৰ আপোনালোকে ভেকেন্সি দেখিবলৈ পাব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আৰু যদি আপোনালোকে এলিজিবল হয় আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সিখিনি কাৰণে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব এটা ভাল সুযোগ আহিছে সুযোগটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব চেন্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে সো এইখিনি ভেকেন্সি ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব মই আপোনালোকক জনাইছোঁ দুইখিনি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় ফৰ এক্সাম্পল যেটো মাল্টিটাস্কিং ষ্টাফৰ ভেকেন্সিটো গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় বাকি যিখিনি এলডিসি ভেকেন্সি আছে একাউণ্টৰ ভেকেন্সি আছে এছিষ্টেণ্টৰ ভেকেন্সি আছে এইখিনি আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেন্সি হয় সো আপোনালোকে যদি ইন্টাৰেষ্টেড হয় আবেদনসমূহ যি কৰিব বিচাৰে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা কোৱালিফিকেশ্যন আছে সেইটোও জনাই আছোঁ টোটেল ভেকেন্সি দেখিব আছে 8600 ভেকেন্সি 8600 ভেকেন্সি কম ভেকেন্সি নহয় এটা ভেকেন্সি নহয় টোটেল ভেকেন্সি আছে আপোনালোকৰ 8600 টাকৈ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো এটা ভাল সুযোগ আহিছে সুযোগটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ ভেকেন্সিখিনি কৰাবে আপোনালোকে কৰি দিব পাৰিব হেড আপোনালোকে দেখিব আছে ডিটেইলছখিনি হু কেন এপ্লাই ক্ষেত্ৰত অল ইণ্ডিয়া মেল ফিমেল সকলোৱে ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এপ্লাই মোডটো আপোনালোকে কৈছে মই অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব অফলাইন যোগে নোৱাৰিব আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াত আপোনালোকে দেখিব আছে ডিটেইলছখিনি সো এটা ভাল সুযোগ আহিছে সুযোগটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব এই ভেকেন্সিখিনি কাৰণে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত দেখিব আছে চিপিচিবি ৰিক্ৰুটমেণ্ট চেলাৰী ক্ষেত্ৰত যে মই ক'বলৈ যাওঁ 18500 পৰা 56100 টকা পৰ্যন্ত আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব লগতে আপোনালোকে গ্ৰেড যেটো এফ এ ডি এ এনেকুৱা ধৰণৰ আপোনালোকে যিখিনি এলাউন্স থাকে অন্যান্য যিখিনি এলাউন্স সেইখিনিও লাভ কৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ এজ লিমিটৰ সম্পৰ্কে মই জনাইছোঁ কিমানকৈ এজ লিমিট বিচাৰিছে কি কথা আৰু ইয়াৰ মিনিমাম এজটো 18 বছৰ হয় লগতে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব এছচি এছচি ক্ষেত্ৰত 5 বছৰৰ ৰিলেক্সনসমূহ লাভ কৰিব ওবিচিৰ ক্ষেত্ৰত 3 বছৰৰ ৰিলেক্সনসমূহ লাভ কৰিব পিডব্লিউডিৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব আৰু এজ ৰিলেক্সনৰ যেটো এজ হয় সেইটো আপোনালোকে যেটো এজ লিমিট দিয়া থাকে তাৰ লগত আপোনালোকে প্লাস কৰি ল'ব পাৰিব মিনিমাম এজটো 18 বছৰ ম্যাক্সিমাম 42 ফৰ এক্সাম্পল যদি আপোনালোকে এছচি এছচি কেণ্ডিডেট হয় তেতিয়া আপোনালোকে 47 বছৰলৈকে আবেদন কৰিব পাৰিব 18 পৰা 47 বছৰলৈকে আৰু যদি আপোনালোকে ওবিসি কেণ্ডিডেট হয় তেতিয়া আপোনালোকে 45 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে পিডব্লিউডিৰ কেণ্ডিডেট হয় তেতিয়া আপোনালোকে 18 পৰা 52 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এই সিলেকশ্যন যেটো ৰুল হয় এটা এপ্লিকেবল হয় চেন্ট্ৰেলৰ ভেকেন্সি আহিছে আপোনালোকৰ বাবে এটা ভাল সুযোগ আহিছে কেতিয়াবা আবেদনসমূহ কৰিব মই হেতু আপোনালোকক জনাই আছো সো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব পাৰিব মই যদি এডভাৰটাইজমেন্টৰ লিংক হেতু ডেসক্ৰিপচনতে পাই যাব সো আপোনালোকে ভালকৈ চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এইখিনি অনলাইন ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ডৰ যোগে ইয়াত এপ্লিকেশ্যন ফিজ 100 रुपीस বুলি লিখা আছে সো ইন্টাৰেষ্টেড আৰু এলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বাকি এছচি এছচি পিডব্লিউডিৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই জেনেৰেল ওবিচিৰ কাৰণে সো এইখিনি ডিটেইলছ হয় আৰু শিক্ষাগত অৰ্হতা মই আপোনালোকক জনাই দিছোঁ 10 পাছৰ পৰা ভেকেন্সি আছে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে ভেকেন্সিসমূহ দেখিব ল'ব 10 পাছৰ কাৰণে এমটিএছৰ ভেকেন্সিটো আবেদন কৰিব পাৰিব 12 পাছৰ কাৰণে ভেকেন্সি আছে আৰু লগতে আপোনালোকে গ্ৰেজুৱেশ্যন পাছৰ কাৰণে আপোনালোকে ভেকেন্সিখিনি দেখিবলৈ পাব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত ডিটেইলছখিনি দিয়া আছে আৰু সিলেকশ্যন প্ৰচেছটো ক'বলৈ যাওঁ ৰিটেন এক্সাম হ'ব যেতিয়া এপ্লাই কৰাৰ পিছত ৰিটেন এক্সাম 2 নম্বৰত আপোনালোকৰ ইন্টাৰভিউ হ'ব ইন্টাৰভিউত পাছ কৰিব পাৰিব লাগিব তাৰ পিছত আপোনালোকৰ ৰিটেন এক্সাম পাছ কৰিলে ইন্টাৰভিউত পাছ কৰিলে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন যদি পাছ কৰি যায় ফাইনালি আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব মেৰিট লিষ্ট আপোনালোকৰ আহি যাব তিনিটা প্ৰচেছত যদি আপোনালোকে কোৱালিফাই দেন আপোনালোকে চাকৰিখিনি লাভ কৰিব পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ ভাল সুযোগ আহি গ'ল এটা সুবিধা আহিছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে
সো ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ বা সুবিধাসমূহ গ্ৰহণ কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব 10 পাছ কৰিব পাৰিব 12 পাছ কৰিব পাৰিব গ্ৰেজুৱেশ্যন পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব এখন শ্বৰ্ট নটিফিকেশ্যন আহিছে মই শ্বৰ্ট নটিফিকেশ্যন অলপ ভিডিঅ'টো বনাই দিছোঁ ফুল্লি নটিফিকেশ্যনটো অহা নাই চ' আপোনালোকৰ এপ্লাই লিংকটো এক্টিভ হোৱা নাই আৰু এপ্লাই লিংকটো আপোনালোকে ধৰি লওক মে' জুন মাহৰ মানে জুন মাহৰ পৰা আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এখন শ্বৰ্ট নটিফিকেশ্যন আহিছে কাৰণে মই ভিডিঅ'টো বনাই দিলোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক যেতিয়া আপোনালোকে এপ্লাই ষ্টাৰ্ট হৈ যাব এপ্লাই লিংক এক্টিভেট হৈ যাব তেতিয়া ভিডিঅ' সকলোকে আগত পাই থাকিব চ' আজি ভিডিঅ' মানে যদি ভিডিঅ'টো লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব আজিলৈ ভিডিঅ'টো লগ পাম